নমস্কাৰ সকলোকে আসাম জব টক্স ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। কিছুদিন পূৰ্বে BTC ফৰেষ্ট গাৰ্ড, BTC ফৰেষ্টাৰ 1ৰ ৰিটেন এক্সাম অনুষ্ঠিত হোৱাৰ পিছৰে পৰা বহুতো কেণ্ডিডেটৰ মনত কিছুমান প্ৰশ্নৰ উদয় হৈছে। লগতে সেই কেণ্ডিডেটবোৰে মোক ভিডিঅ'টিত কমেণ্ট যোগেদি সুধি আছে সেই প্ৰশ্নবোৰ। সেই প্ৰশ্নকেইটা হ'ল যে BTC ফৰেষ্টাৰ 1ৰ লগতে BTC ফৰেষ্ট গাৰ্ডৰ কাট অফ কিমান যাব। 2 নম্বৰ প্ৰশ্নটো হ'ল PET PST কেতিয়া হ'ব, অৰ্থাৎ ফিজিকেল এফিচিয়েন্সি টেষ্ট আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট কেতিয়া অনুষ্ঠিত কৰিব। 3 নম্বৰ কুৱেশ্যনটো হ'ল সিলেকশ্যন প্ৰচেছটো ইয়াৰ কেনেকুৱা হ'ব। আৰু 4 নম্বৰ কুৱেশ্যনটো হ'ল চেলাৰী, BTC ফৰেষ্টাৰ 1 বা ফৰেষ্ট গাৰ্ড এজনে কিমান চেলাৰী পায়। বন্ধু বান্ধৱীসকল, ইয়াৰ প্ৰতিটো প্ৰশ্নৰে উত্তৰ আমি এই ভিডিঅ'টিত আলোচনা কৰিম। পলম নকৰাকৈ আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আজি প্ৰথম কুৱেশ্যনটো হ'ল BTC ফৰেষ্টাৰ 1ৰ কাট অফটো কিমান যাব। কাট অফ মানে এইটো ফিজিকেলৰ কাৰণে কাট অফটো কিমান যাব সেইটোৱে আমি আলোচনা কৰিম। BTC ফৰেষ্টাৰ 1ৰ টোটেল ভেকেঞ্চি আছিল 84টা। ভেকেঞ্চি খুবেই কম আছিল, লগতে কুৱেশ্যনটোও ইজি আছিল, সেইকাৰণে ইয়াৰ কাট অফটো অলপ বেছি যাব। ST কাৰণে কাট অফ আমি ধৰি ল'ব পাৰিম 80 to 83 ভিতৰত। এই কাট অফবোৰ কোনো অফিচিয়েল নহয়, এইটো আনুমানিক হয়। SCৰ কাৰণে কাট অফটো যাব 82 to 84, OBCৰ কাৰণে যাব 85 to 88, আৰু জেনেৰেলৰ কাট অফ যাব 89 to 93। এই ধৰণৰ কাট অফ যাব জেনেৰেলৰ। এইটো কোনো ধৰণৰ অফিচিয়েল নহয়, প্ৰথমতে কৈ দিওঁ, এইটো আনুমানিক হয়। নেক্সট কুৱেশ্যনটো হ'ল BTC ফৰেষ্ট গাৰ্ডৰ কাট অফটো কিমান যাব। BTC ফৰেষ্ট গাৰ্ডৰ টোটেল ভেকেঞ্চি আছিল 330। ইয়াৰ ভেকেঞ্চি অলপ বেছি আছিল, আৰু কুৱেশ্যনটো ফৰেষ্টাৰ 1ৰ তুলনাত ফৰেষ্ট গাৰ্ডৰহে অলপ হাৰ্ড হৈছিল। ইয়াৰ কাট অফটো অলপ কম যাব। ইয়াৰ কাট অফ তোমালোকে ধৰি ল'বা STৰ কাৰণে 76 to 78, আৰু SCৰ কাৰণে 77 to 80, OBCৰ কাৰণে 80 to 83, জেনেৰেলৰ কাৰণে 85 to 87। নেক্সট কুৱেশ্যনটো হ'ল তোমালোকৰ PET PST কেতিয়া অনুষ্ঠিত হ'ব। PET PST অনুষ্ঠিত হ'ব তোমালোকৰ জানুৱাৰী to মাৰ্চ মাহৰ ভিতৰত। নেক্সট কুৱেশ্যনটো হ'ল সিলেকশ্যন প্ৰচেছ কি আছে। সিলেকশ্যন প্ৰচেছ তোমালোকৰ প্ৰথমতে ৰিটেন এক্সাম হ'ল, ইয়াৰ পিছত তোমালোকৰ কাট অফ মাৰিব ফিজিকেলৰ কাৰণে। ফিজিকেল আৰু হোৱাৰ পিছত তোমালোকৰ আকৌ ফাইনেল মেৰিট মাৰিব, তাৰপিছতে তোমালোকৰ এইটো কি জইনিং হ'ব। নেক্সট কুৱেশ্যনটো হ'ল চেলাৰী কিমান হ'ব। চেলাৰী ফৰেষ্টাৰ 1ৰ কাৰণে তোমালোকৰ চেলাৰীটো হ'ব 36 to 38,000, আৰু ফৰেষ্ট গাৰ্ডৰ কাৰণে চেলাৰী হ'ব 32,000। বন্ধু বান্ধৱীসকল, ভিডিঅ'টি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে ইয়াৰ আগতে মই BTC ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্টাৰ 1ৰ কুৱেশ্যনকেইটা আলোচনা কৰিছোঁ। যদি আপোনালোকে চাব বিচাৰে আমাৰ চেনেলটিৰ জৰিয়তে চাব পাৰিব। ধন্যবাদ।